নমস্কাৰ মোৰ নাম এম ডি গুলফাম মোহাম্মদ গুলফাম মই গ্লোবেল কম্পিউটাৰ চেণ্টাৰ আৰু গ্লোবেল একাডেমীৰ স্বত্বাধিকাৰী আৰু সকলোৱে জানে মই বিশেষভাৱে দিব্যাংগ ল'ৰা এজন বাট দিব্যাংগতাক মই নেওচি মই এতিয়া শিক্ষানুষ্ঠান চলাই আছোঁ আৰু মই হেঙাৰ হ'ব দিয়া নাই দিব্যাংগতাকে দিব্যাংগ হ'ল গতিকে মই ইনষ্টিটিউট নচলাম বা কিবা কাম নকৰিম যথেষ্ট ছাপোৰ্ট পাইছোঁ ৰঙিয়াৰ পৰা এই বছৰ যিখিনি মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী ল'ৰা ছোৱালী এক্সাম দিছে মই বহুত ছাপোৰ্ট পাইছোঁ পেৰেণ্টছৰ ছাপোৰ্ট পাইছোঁ আৰু প্ৰডাক্টিভ ৰিজাল্ট দিছোঁ লাষ্ট ইয়াৰ আমি 110 ষ্টুডেণ্ট পঢ়াইছিলোঁ 110ৰ ভিতৰত ইংলিছ স্পকেন ধুনীয়াকৈ বহুতে কমপ্লিট কৰিছে আৰু মানপত্ৰ আমি আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমৰ মানে মিটিং পাতি পেলাই আমি মানপত্ৰ ল'ৰা ছোৱালীক দিছোঁ আৰু গভৰ্ণমেণ্ট চাৰ্টিফাইড চেণ্টাৰ হয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৰেকগনাইজ চেণ্টাৰ আমাৰ অনলাইন চাৰ্টিফিকেট ভেৰিফিকেশ্যনো কৰিব পাৰি এটাতকৈ ডাঙৰ কথা কি এইবাৰ মই অনলি 45টা ষ্টুডেণ্টে পঢ়াম মানে যিমান বেছি ষ্টুডেণ্ট ল'ম চাওক যিকোনো ৰঙিয়াত কোনো কম্পিউটাৰ ইনষ্টিটিউটত বা মোৰটোতে মই বেলেগত নকওঁ 20টাতকৈ বেছি পিচি নাই 20টা পিচি নহ'লে মই 100টা ষ্টুডেণ্ট কেনেকৈ পঢ়াম সেইটো এটা মোৰ কাৰণে প্ৰব্লেম হৈ যাব গতিকে মই 45টা এডমিশ্যন লৈ আছোঁ 45 চিট বন্ধ হোৱাৰ লগে লগে মই এডমিশ্যন বন্ধ কৰি দিম এতিয়ালৈকে 36 এডমিশ্যন হৈছে আমাৰ আৰু আমি 45 হোৱাৰ লগে লগে এডমিশ্যন বন্ধ কৰি দিম আৰু আমি এটা কোৰ্চতে ইংলিছ স্পকেন হাৰ্ডৱেৰ ছফ্টৱেৰ টেলি ডিটিপি ফটোশ্বপ জাভা অৰিকেল চি HTML পাৰ্চনেলিটি ডেভেলপমেণ্ট লগতে কম্বাইন ল'ৰা ছোৱালীবিলাক UPSC and APSCৰ ফাণ্ডামেণ্টেল ক্লাছেছবিলাক দি আছোঁ এতিয়া ৰাইজে প্ৰশ্ন কৰিব আপুনি কেনেকৈ দি আছে মই দিয়া নাই তৰুণ IAS একাডেমীৰ লগত আমাৰ টাই আপ আছে তৰুণ IAS একাডেমীৰ আমি ৱৰ্কশ্বপবিলাক দিওঁ লাষ্ট ইয়াৰ আমি দিছিলোঁ সংবাদ মাধ্যমে গমেই পায় আমি UPSC APSC এটা চেমিনাৰ দিছিলোঁ তেনেকৈ ল'ৰা ছোৱালীবিলাকক এটা বেছ এটা ফাউণ্ডেশ্যন আমি ৰেডি কৰি যাওঁ আমাৰ গ্লোবেল কম্পিউটাৰৰ মাধ্যমেৰে চ' সকলোকে অনুৰোধ জনাইছোঁ যদি আপোনালোকে ৰৈ আছে এডমিশ্যন ল'ম আমাৰ তাত ল'ব পাৰে যদি কোনোবা দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছে সে দেউতা নাই বা মা নাই 70% অফ ৰাখিছোঁ বা আমি 100% অফ কৰি দিব পাৰোঁ পৰিস্থিতি চাই পেলাই যদি কোনোবা ল'ৰা ছোৱালী মোৰ দৰে দিব্যাংগ হয় সিহঁতৰ 100% ফ্ৰী 100% 1 টকাও নলওঁ সিহঁতৰ পৰা আৰু যদি এনেকুৱা আছে কোনোবা মহিলাই মানে হাজবেণ্ড ডিভৰ্চ হৈছে বা ঘৰত সাইকলজিকেল প্ৰব্লেম হৈ পেলাই পৰি আছে ডিভৰ্চি মহিলাবিলাকৰ কাৰণেও আমি ইয়াতে যথেষ্ট ধৰণৰ সুবিধা ৰাখিছোঁ যেন সিহঁতৰ মেণ্টেল হেল্থটো ভালে থাকে So we have lots of concession for the different categories. So আমি ৰাখিছোঁ ইয়াত আহিব লাগে আৰু আমাৰ লগত যোগাযোগ কৰিব লাগে আৰু কোৰ্চখিনি কৰিব লাগে বিশেষ এইটোৱেই নমস্কাৰ মোৰ নাম ৰিম্পী বেগম মই MD গুলফাম ছাৰক মই ইনষ্টাৰ সহায়ত লগ পাইছিলোঁ লাইভ চাই কিনে মই এনেকৈ কোৰ্চৰ কথা সুধিলোঁ ছাৰে ধুনীয়াকৈ বুজাই দিয়াৰ পিছত মই ছাৰক লগ কৰিলোঁ লগ কৰি ইয়াতে আহি মই এডমিশ্যন ল'লোঁ আজি মোৰ 4 দিন হ'ল মই ইয়াতে খুবেই ভাল পাইছোঁ মোৰ কনফিডেন্স লেভেল অকণমানো নাছিল ইয়াতে আহি মই ভাল লাগিছে মোৰ যিখিনি মই পাই মানে বুজিব চেষ্টা কৰিছিলোঁ সেইখিনি মই MD গুলফাম ছাৰৰ তাত পাই আছোঁ হয় হয় বুজি পাই আছোঁ থেংক ইউ মই মানে আই টি ছাবজেক্টটো বহুত টাফ পাওঁ আৰু মোৰ বিশ্বাস আছে কি গুলফাম ছাৰে মোৰ আই টি ছাবজেক্টটো বহুত আগুৱাই দিব